বুজি পাইছা না এআইটো কি এআই মেচিনটো যেতিয়া ক'ব যে এয়াৰ পৰা তাতে যাব লাগে বা ৰবট এটা সমাজৰ ৰবটৰ এআই আছে হাবৰাঘাট মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় আমাৰ মাজত উপস্থিত আছে আমি তেখেতৰ পৰা দুআষাৰ বক্তব্য শুনিবলৈ বিচাৰিছোঁ হাবৰাঘাট মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত মণ্টু দাস ডাঙৰীয়াক আমি দুআষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ পৰম শ্ৰদ্ধাৰ মঞ্চত উপবিষ্ট জিলা নিয়োগ বিষয়া তথা আজিৰ সমল ব্যক্তি প্ৰমুখ্য সন্মানীয় বিভিন্ন ছেকেণ্ডেৰী স্কুলছৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়াসকল বিভিন্ন মহাবিদ্যালয় বিদ্যালয়ক প্ৰতিনিধিত্ব কৰা পৰম শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ বিষয়া কৰ্মচাৰীসকল গোৱালপাৰা জিলাৰ ভৱিষ্যতৰ স্বপ্নদ্ৰষ্টা অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আটাইলৈকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ যে আজি জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ উদ্যোগত এক বিশেষ কেৰিয়াৰ কাউন্সিলিং সেশন ইয়াত অনুষ্ঠিত কৰা হৈছে আৰু অতি ভাল লগা বিষয়টো হ'ল যে কেৰিয়াৰ কাউন্সিলিং সেক্টৰৰ আমাৰ বিশেষভাৱে উৎপত্তি লাভ কৰা আমাৰ নাথ ডাঙৰীয়াক আজি সমল ব্যক্তি হিচাপে আমন্ত্ৰণ জনাইছে সেইটো আমাৰ সকলোৰে কাৰণে নিশ্চিতভাৱে সৌভাগ্যৰ কথা মই বেছি সময় নলওঁ কাৰণ আজি গোটেই অনুষ্ঠানটো আচলতে ছাত্ৰ ছাত্ৰীসকল আৰু মনজিত নাথ ডাঙৰীয়াৰ মাজত ইণ্টাৰেকশ্যন হ'ব গতিকে মই কেইটামান কথা ক'ব খুজিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞাতাৰ্থে যে প্ৰথম কথাটো হ'ল যে আমি প্ৰত্যেকে এটা কথা জানো যে আজিৰ ছাত্ৰ ছাত্ৰী কাইলৈৰ নাগৰিক আৰু নাগৰিকৰ কৰ্মদক্ষতা আৰু পাৰদৰ্শিতাৰ ওপৰতে এখন দেশ উন্নত হ'ব নে অনুন্নত হ'ব দেশখনৰ GDP নিৰ্ধাৰণ কৰালৈকে গোটেই প্ৰক্ৰিয়াটোত নাগৰিকৰ কাৰ্যক্ৰমণিকাটোৱে হ'ল মুখ্য কাৰক এতিয়া প্ৰশ্নটো হ'ল যে আজি যিখিনি ছাত্ৰ ছাত্ৰী আমাৰ ছাত্ৰ ছাত্ৰী হৈ আছে ভৱিষ্যতে তেওঁলোকে গোৱালপাৰাক অসমক ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিব লাগিব এতিয়া আজিৰ প্ৰেক্ষাপটত আমি যদি চাওঁ তেতিয়াহ'লে সকলো ক্ষেত্ৰতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে গ্ল'বেলি কম্পিট কৰিব লগা চিটুৱেশ্যন এটালৈকে আহিছে আজি এই প্ৰশ্নটো নাই যে মোৰ ঘৰ চুটাৰপাৰাত মোৰ ঘৰ লক্ষীপুৰত মোৰ ঘৰ গোৱালপাৰা সদৰত মোৰ ঘৰ মুম্বাইত কম্পিটিশ্যনটোৰ লেভেলটো একেই হ'ব গতিকে কম্পিটিশ্যনটোৰ যদি লেভেল একে হয় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলে নিজক সেই পৰ্যায়লৈকে আপগ্ৰেড কৰিব লাগিব তাৰ কোনো বিকল্প নাই এতিয়া আমি সকলোৱে জানো যে ছাত্ৰ অৱস্থাত আমি সকলোৱে এটা সপোন দেখোঁ আৰু সেই সপোনটোক যথাৰ্থ ৰূপ প্ৰদান কৰাৰ কাৰণে আমি য'ত পৰমাচি চেষ্টা কৰোঁ কিন্তু আমাৰ সামাজিক ক্ষেত্ৰত আমি দেখা পাওঁ যে ছাত্ৰ ছাত্ৰীসকলৰ সপোনবোৰ বহুত ফ্লেক্সিবল হৈ থাকে ল'ৰা ছোৱালীটো জন্ম হোৱাৰ লগে লগে আমাৰ সমাজত মই বেছিভাগ ক্ষেত্ৰতে দেখোঁ যে প্ৰত্যেক মাক দেউতাকে দুটা শব্দই কয় যে বাবা বা মাজনী তই ডাক্তৰ হ'ব লাগিব বা ইঞ্জিনিয়াৰ হ'ব লাগিব এতিয়া ডক্টৰ ইঞ্জিনিয়াৰৰ প্ৰথম সপোনটো তেওঁলোক সকলোৰে হ'ল যে মই ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগিব কিছুদূৰ যোৱাৰ পিছত লাহে লাহে ডক্টৰ ইঞ্জিনিয়াৰৰ সপোনটো আকৌ কনভাৰ্ট হয় বেলেগ 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 গৈ 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 শেষত এনেকুৱা এটা অৱস্থা হয় আফটাৰ কমপ্লিশ্যন অফ
হায়াৰ ছেকেণ্ডাৰী যে মই কি হ'ম, ছাত্ৰ বা ছাত্ৰীটোক যদি মই প্ৰশ্ন কৰোঁ, বেছিভাগ ছাত্ৰ ছাত্ৰীৰ হাতত এটা নিৰ্দিষ্ট উত্তৰ নাই। আৰু যদি এটা নিৰ্দিষ্ট উত্তৰ নাথাকে ছাত্ৰ বা ছাত্ৰীগৰাকীৰ হাতত, তেতিয়াহ'লে তেওঁ কোনটো লক্ষ্যক পাবৰ কাৰণে তেওঁৰ সমস্ত শক্তিৰে তেওঁ কৰ্ম সম্পাদন কৰি কি পাব। গতিকে প্ৰথম কৰ্তব্যটো হ'ল যে সকলো ছাত্ৰ ছাত্ৰীক এটা আপোচবিহীনভাৱে এটা লক্ষ্য স্থিৰ কৰি ল'ব লাগিব। আৰু সেই লক্ষ্যটো স্থিৰ কৰিলেই নহ'ব, ছাত্ৰ ছাত্ৰীসকলে নিজে গম পাব লাগিব যে সেই লক্ষ্যটো পাবৰ কাৰণে মোৰ কেপাচিটি আছে নে নাই, অৰ্থাৎ মোৰ ষ্ট্ৰেংথ এণ্ড উইকনেছ কি আছে, সেই কথাখিনি মই বিশ্লেষণ কৰি চাব লাগিব। আৰু যদি মই নিজে নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো আজিৰ অনুষ্ঠান, সেই অনুষ্ঠানটোৰ প্ৰয়োজনীয়তা আহি পৰিব কাউন্সিলিং। আমি জানো যে আমাৰ যিখিনি আমি সাধাৰণ মানুহ আছোঁ, আমি ছায়েন্সৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কেৰিয়াৰ অপৰচুনিটিজ বহুত থকা কিবা কিবি আমি জানো, কিন্তু আৰ্টছৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে আমি কেৱল এটাই কথা কওঁ যে ল'ৰাটো বা ছোৱালীটোৱে ডিগ্ৰী লোৱাৰ পিছত তুমি আইদাৰ DLED কৰা বা BEd কৰা আৰু ইউ হেভ টু ট্ৰাই ফৰ টেট, আৰু অন্য কোনো অপশ্যনৰ ছাজেশ্যন নাই। কম্পিটেটিভ এক্সাম কোনো তোমাৰ দ্বাৰা নহ'ব, কম্পিটেটিভ এক্সামবোৰত আজিকালি পোৱাটো বৰ সহজ কথা নহয়, এইটো লাগি থাকিলে গোটেই জীৱন যাব তোমাৰ, আমি এনকাৰেজ নকৰোঁ ছাত্ৰ ছাত্ৰীসকলক। গতিকে মোৰ আহ্বানটো হ'ল যে আমাৰ আজিৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ কেৰিয়াৰ অপৰচুনিটিজ কোন কোন ছেক্টৰত কিমান আছে তাৰ বাবে বিদ্যালয় মহাবিদ্যালয়কে ধৰি আমাৰ জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ উদ্যোগতেই হওক, আমি ছাত্ৰ ছাত্ৰীসকলক এটা ক্লিয়াৰ কাট ডাইৰেকশ্যন দিব পাৰিব লাগে যে তুমি এই ছেক্টৰত যাব পাৰা, এই ছেক্টৰত যাব পাৰা, এই ছেক্টৰত যাব পাৰা, ডিফাৰেণ্ট অপৰচুনিটিজ আৰ দিয়ে। কিন্তু আমাৰ প্ৰশ্নটো হ'ল যে আমি সেই অপৰচুনিটিবোৰ গ্ৰেব কৰিব নাজানো। এটা সৰু কথা যদি আপোনালোকে লক্ষ্য কৰে, আমাৰ ইয়াত যিটো বেটাৰী ইণ্ডাষ্ট্ৰী আছে, সেই বেটাৰী ইণ্ডাষ্ট্ৰীত যিকেইজন মানে প্ৰাইম ৱৰ্কাৰ আমাৰ অসমত কেইটা আছে আপুনি এটা ষ্টেটিষ্টিকেল ছাৰ্ভে কৰিবচোন। আমাৰ অসমৰ ল'ৰা ছোৱালী সেই বেটাৰী ইণ্ডাষ্ট্ৰীটোত কাম কৰিব পৰা দক্ষ ল'ৰা ছোৱালী নাই নেকি, বা সেই দক্ষতাটোক আমি বিকাশ কৰাব নোৱাৰোঁ নেকি? নিশ্চয় পাৰিলোহেঁতেন। কিন্তু আমাক এই যে কেৰিয়াৰ পাথটো ডিটাৰমাইন কৰাৰ ক্ষেত্ৰত উই আৰ নট কনচিয়াছ। গতিকে যেতিয়ালৈকে ছাত্ৰ বা ছাত্ৰীসকলৰ অভিভাৱকসকল কেৰিয়াৰ পাথ ডিটাৰমিনেশ্যন কৰাৰ কাৰণে কেপেবল এনাফ নহ'ব, তেতিয়ালৈকে আমাৰ ছাত্ৰ ছাত্ৰীয়ে কিন্তু গ্ৰেজুৱেশ্যন লোৱাৰ পিছত নিবনুৱা হৈয়ে থাকিব লাগিব। এটা কথা অপ্ৰিয় সত্য, সেইটো হ'ল যে আমাৰ সমাজ ব্যৱস্থাত আজিও এটা ধাৰণা আছে যে ছোৱালীটো বিয়া দিয়াৰ সময়ত ল'ৰাটোৱে কি কৰে, বোলে অমুক কোম্পানীত জব কৰে, চৰকাৰী চাকৰি এটা হ'লে ভাল আছিল। এতিয়াও আমাৰ চৰকাৰী খণ্ডৰ চাকৰিৰ প্ৰতি দুৰ্বলতা এটা বিশেষভাৱে আছে। যদি আমি কেৱল চৰকাৰী চাকৰিৰ ফালেই নিজক মানে এটা চৰকাৰী চাকৰিৰ কাৰণে ৰখাই থৈ দিওঁ, তেতিয়াহ'লে এনেকুৱা হয়তো আহিব যে গোটেই জীৱন আমি ৰখি থাকিবলগীয়াও হ'ব পাৰে। গতিকে আমি নিজক প্ৰথম দায়িত্ব আৰু কৰ্তব্য হ'ব অভিভাৱকৰ যে নিজৰ ল'ৰা বা ছোৱালীজনীক দক্ষ কৰি তুলিব লাগিব। কাৰণ বৰ্তমান পৃথিৱীৰ যদি আমি ছাৰ্ভাইভেল ফিলচফিটোৰ কথা ভাবোঁ, তেতিয়াহ'লে আগত এইটো নাছিল, আজিকালি হ'ল যোগ্য ভোগ্য বসুন্ধৰা। আগৰ পৰা প্ৰচলিত প্ৰবাদ, যদি তোমাৰ যোগ্যতা আছে তেতিয়াহে তুমি এই ধৰাত ভোগ কৰিব পাৰিবা। গতিকে নিজক যোগ্য কৰি তোলাটো হ'ব প্ৰথম আৰু প্ৰধান কৰ্তব্য। এতিয়া মোৰ আহ্বান হ'ল যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ এটা হেবিট মই দেখোঁ, কাৰণ মই বহু বছৰ ধৰি ছাত্ৰ ছাত্ৰীৰ লগতেই আছোঁ,
ৰাইট ফ্ৰম 1993 টু আজিলৈকে ছাত্ৰ ছাত্ৰীৰ মাজত আছে যে আজি এটা অপৰচুনিটি ছাত্ৰ ছাত্ৰীসকলে পাইছে যে আমাৰ সকলোৰে মানে এটা বিশেষ নাম অসমৰ যদি কেৰিয়াৰ কাউন্সিলিং চেক্টৰত আমি চাওঁ মনজিৎ নাথ এটা অতি চিনাকি নাম এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে মনজিৎ নাথ ডাঙৰীয়াই যেতিয়া তেখেতৰ প্ৰেজেণ্টেশ্যনটো দিব অপৰচুনিটিজবোৰ গ্ৰেপ কৰাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন পাঠৰ কথা ক'ব আপোনালোকে লক্ষ্য কৰিব এইটো লাগিলে লিখি থওক যে যিটো হাৰত ছাত্ৰ ছাত্ৰীসকলৰ ফালৰ পৰা ইণ্টাৰেকশ্যন হ'ব লাগে আশা কৰা ধৰণে আপুনি নাপাব আৰু সেই মানসিকতাটোৱে ছাত্ৰ ছাত্ৰীসকলৰ আমি জাগৃত কৰিব লাগে ছাত্ৰ ছাত্ৰীসকলে প্ৰশ্ন কৰাৰ অভ্যাস গঢ়ি তোলক প্ৰথম আৰু যদি প্ৰশ্ন কৰাৰ অভ্যাস নাথাকে যদি মনত প্ৰশ্নই উদয় নহয় উত্তৰ ক'ৰ পৰা পাব আৰু উত্তৰ যদি নাপায় জ্ঞান ক'ৰ পৰা হ'ব গতিকে কেৱল নম্বৰ চেণ্ট্ৰিক শিক্ষা ব্যৱস্থাৰ পিছত কেৱল নম্বৰৰ কাৰণে পঢ়া ছাত্ৰ ছাত্ৰীসকলে কেতিয়াও সফলতা লাভ কৰিব নোৱাৰে দুইটা পেৰেলেলি দিব লাগিব মানে এইটো হ'ব লাগে যে বিএ পঢ়ি থকা ছাত্ৰ বা ছাত্ৰী এগৰাকীয়ে হায়াৰ ছেকেণ্ডাৰী পঢ়ি থকা ছাত্ৰ বা ছাত্ৰী এগৰাকীক শিকোৱাৰ দক্ষতা আহৰণ কৰিব লাগে মিনিমাম সেই লেভেলৰ জ্ঞানটো ছাত্ৰ ছাত্ৰীসকলে পাব লাগে কিন্তু আপোনালোকে যদি নিৰ্ম বিশ্লেষণ কৰি চাই বিএ পঢ়ি থকা বা BSc পঢ়ি থকা ল'ৰা ছোৱালীয়ে এখন কভাৰ লেটাৰ লিখিব নাজানে কভাৰ লেটাৰ কি বুলি যদি প্ৰশ্ন কৰোঁ উত্তৰটো এতিয়া মই যে পাম মোৰ সন্দেহ আছে গতিকে এই কথাটো জানিব লাগিলে আমি কেৰিয়াৰ কাউন্সিলিং এটেণ্ড কৰাটো অতি আৱশ্যক আৰু কেৰিয়াৰ কাউন্সিলিংটোৰ ক্ষেত্ৰত আমাৰ মোৰ দৃষ্টিত মই দুটা ভাগত ভাগ কৰোঁ কেৰিয়াৰ কাউন্সিলিংটো এটা হ'ল ৰাজহুৱাভাৱে বা পাব্লিক গেডাৰিং কেৰিয়াৰ কাউন্সিলিং যিটো এৱেৰনেছ প্ৰগ্ৰেম বুলি আমি ক'ব পাৰোঁ আৰু ব্যক্তিগত কেৰিয়াৰ কাউন্সিলিং এগৰাকী ছাত্ৰ বা ছাত্ৰীক অভিভাৱকে মোৰ মতে প্ৰত্যেকগৰাকী অভিভাৱকে কেৰিয়াৰ কাউন্সেলৰ এজনৰ ওচৰলৈ লৈ গৈ সেই ছাত্ৰ বা ছাত্ৰীগৰাকীৰ ষ্ট্ৰেংথ কি আছে উইকনেছ কি আছে তেওঁৰ লগত কথা পাতিলে তেওঁ গম পাব যে এইটো ফিল্ডত এই ষ্টুডেণ্টটোৱে এইটো কেৰিয়াৰ গ্ৰেপ কৰিব পাৰিব যেতিয়া ছাত্ৰ বা ছাত্ৰীগৰাকীৰ কেৰিয়াৰ পাথটো ফাৰ্ম হ'ব ডিটাৰমাইণ্ড হ'ব তেতিয়া সেইটোক এচিভ কৰাৰ কাৰণে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে নিশ্চিতভাৱে আগবাঢ়ি যাব পাৰিব আৰু সেই ক্ষেত্ৰখনত তেওঁৰ দক্ষতাটোক তেওঁ প্ৰতিফলিত কৰিবলৈ সক্ষম হ'ব যদি আমি এই দৃষ্টিভংগীৰে আগবাঢ়োঁ তেতিয়াহ'লে মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে অসমত নিবনুৱা সমস্যাৰ সমাধানৰ এইটো প্ৰথম সমাধান সূত্ৰ ওলাই যাব কোনো ছাত্ৰ ছাত্ৰীয়ে মই আফটাৰ গ্ৰেজুৱেশ্যন মই কি কৰিম বুলি প্ৰশ্ন কৰিব নালাগিব তেওঁ সেই স্কিলটো একুৱাৰ কৰাৰ পিছত ডেফিনেটলি তেওঁ পাব্লিক ছেক্টৰত বা প্ৰাইভেট ছেক্টৰত ডেফিনেটলি এংগেজমেণ্ট পাব আৰু আপোনালোকে এটা কথা শুনি পাব যে বৰ্তমান প্ৰেক্ষাপটত চৰকাৰী খণ্ডৰ চাকৰিয়ালৰ দৰমহা সা সুবিধাৰ তুলনাত আপুনি কৰ্পৰেট ছেক্টৰৰ সা সুবিধা দৰমহাৰ পৰিমাণটো বহুত বেলেগ লেভেলত গতিকে আমি এই চৰকাৰী বেচৰকাৰী প্ৰাইভেট এই ধাৰণাবোৰ সলনি কৰিব হ'ল প্ৰথমতে আমি এটা সংকল্প ল'ব লাগে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰী প্ৰত্যেকগৰাকী অভিভাৱকে যে মই নিজক বা মই মোৰ ল'ৰা ছোৱালীক এজন দক্ষ নাগৰিক হিচাপে গঢ় দিম আৰু যেতিয়া ছাত্ৰ ছাত্ৰীসকলে নিজক যিকোনো ফিল্ড হ'ব পাৰে যিকোনো ফিল্ডত তেওঁ যদি দক্ষতা আহৰণ কৰিব পাৰে তেতিয়াহ'লে নিজে নিজক প্ৰতিষ্ঠা লাভ কৰা যুদ্ধখনৰ তেওঁ শীৰ্ষবিন্দুত উপনীত হোৱাৰ ক্ষেত্ৰত কোনেও তেওঁক বাধা দিব নোৱাৰে আৰু যদি ছাত্ৰ ছাত্ৰীসকলে এই কথাটোক আওকাণ কৰি নিজক সময়ৰ সোঁতত এৰি দিয়ে যে মেট্ৰিক পাছ কৰিলোঁ হায়াৰ ছেকেণ্ডাৰী পঢ়িব লাগে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলোঁ গ্ৰেজুৱেশ্যন কৰিব লাগে গ্ৰেজুৱেশ্যনৰ পিছত ইফ পচিবল PG কৰিব লাগে তেতিয়াহ'লে চিৰদিন দেউতাৰ হোটেলতেই ভাত খাই থাকিব লাগিব নিজে কেতিয়াও প্ৰতিষ্ঠা লাভ কৰিব নোৱাৰিব গতিকে
বৰ্তমানৰ একচুৱেল চিনটোৱে হৈছে যজ্ঞভাগ্য বসুন্ধৰা। যদি তুমি নিজক দক্ষ বুলি প্ৰতিপন্ন কৰিব পাৰা, তোমাৰ নিয়োগৰ কোনো অভাৱ নাই। আৰু যদি যোগ্য বুলি বিবেচিত কৰাব নোৱাৰা, তেতিয়াহ'লে তোমাৰ কাৰণে নিয়োগৰ কোনো উপায় নাই। গতিকে মই সকলোকে আহ্বান জনাম যে আজিৰ যিটো টেকনিকেল ছেশ্যন হ'ব অন কেৰিয়াৰ কাউন্সিলিং, আজি এটা ছেশ্যনতে চব কথাটো গ্ৰেপ কৰি ছাত্ৰ ছাত্ৰীসকলক একেবাৰে ব্ৰেইন ৱাছ কৰি দিব পাৰিব বুলি মই নাভাবোঁ। চ' ইট শুড বি এ বিগিনিং। আৰু ছাত্ৰ ছাত্ৰীসকলে কেৰিয়াৰ পাথ ডিটাৰমিনেশ্যনৰ ওপৰত সকলোৱে কাম কৰক আৰু বিভিন্ন কেৰিয়াৰ অপৰচুনিটিজ গ্ৰেপ কৰাৰ কাৰণে সকলোৱে চেষ্টা কৰক। আৰু মই আশা কৰিম যে আজি যিখিনি ছাত্ৰ ছাত্ৰী উপস্থিত আছে, তেওঁসকলে এই বাৰ্তাটো তেওঁলোকৰ বন্ধু বান্ধৱীসকলৰ মাজলৈকো লৈ যাব। আৰু এই যিটো আমাৰ ইণ্ডিয়াৰ বৰ্তমান ষ্টেণ্ড, আমি যে এটা কথা কৈ থাকোঁ সকলোৱে যে ভাৰতে বিশ্বগুৰু হ'ব বা ভাৰতে বিশ্বগুৰু হ'ব গৈ আছে, ইয়াৰ কাৰণটো কি ছাত্ৰ ছাত্ৰীসকলে জানেনে নাজানে? কাৰণটো হ'ল যে ভাৰতবৰ্ষত বৃদ্ধ মানুহৰ তুলনাত যুৱক যুৱতীৰ সংখ্যা যথেষ্ট বেছি। আৰু যুৱক যুৱতী থকা মানে হ'ল কৰ্মত আৰু দক্ষ। যদি আমাৰ যুৱক যুৱতীসকল পৰ্যাপ্ত পৰিমাণে কৰ্মত নহয়, পৰ্যাপ্ত পৰিমাণে দক্ষ নহয়, তেতিয়া ভাৰত বিশ্বগুৰু হোৱাৰ যিটো সপোন, সেই সপোনটো সদায় সপোনেই হৈ থাকে। গতিকে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীসকলৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য যে মই নিজক এজন দক্ষ নাগৰিক হিচাপে প্ৰতিষ্ঠা কৰিম। যদি সেই সংকল্পটো লয়, সেইটোৱে হ'ব তেওঁৰ দেশৰ সেৱাৰ কাৰণে উৎকৃষ্ট অৱদান। সমূহ উপস্থিত ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ এই যিটো উদ্যোগ তেখেতসকলে লৈছে, তেখেতসকলৰ এই উদ্যোগত শলাগ লৈছোঁ। আৰু মনজিত নাথ ডাঙৰীয়াক মোৰ ফালৰ পৰা বিশেষ অনুৰোধ থাকিল যে গোৱালপাৰা জিলাক টাৰ্গেট কৰি তেখেতসকলে এই ক্ষেত্ৰত গোৱালপাৰাৰ ষ্টুডেণ্টখিনিক টাৰ্গেট কৰি যেন আকৌ বিশেষ উদ্যোগ গ্ৰহণ কৰি এনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰে, তাৰে কামনাৰে আজিৰ এই অনুষ্ঠানটো সফল কাম হোৱাৰ কামনা কৰি সদৌ শেষত এটা অনুৰোধ কৰিলোঁ যে মনজিত নাথ ডাঙৰীয়াই প্ৰেজেণ্টেশ্যন দিয়াৰ পিছত সকলো ছাত্ৰ ছাত্ৰীৰ মনত উদয় হোৱা প্ৰশ্নবোৰ যেন বিনা দ্বিধাই তেওঁ কৰে, তাৰে কামনাৰে সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ মহোদয়, আপোনাৰ বহুমূলীয়া ভাষণেৰে আমাক উপকৃত কৰাৰ বাবে।